নমস্কাৰ চাবিদসকল কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ মোদী চৰকাৰে তৃতীয়বাৰৰ বাবে শাসনভাৰ হাতত লোৱাৰ পিছতেই আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক 50% পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি আছে আৰু এয়া নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে এক সুখবৰ আহি পৰিছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আৰু যাৰ ফলত তেওঁলোকে 50% পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু সেয়েহে ইয়াত চাব আপোনালোকে য'ত NDA চৰকাৰে তেওঁলোকে ভাবি আছে যে NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলক 50% পেঞ্চন দিব বুলি এয়া এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে যেটা আমি পোনে পোনে লৈ আহিছোঁ আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক যুক্তি দিছে যে বৰ্তমান সময়ত আপোনাৰ ইয়াত চাব অন্ধ্ৰ প্ৰদেশৰ NPSৰ আৰ্হিত এক শেহতীয়া তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই ব্যৱস্থা মতে আপোনাৰ এই কৰ্মচাৰীসকলৰ পৰা আপোনাৰ মান্থলি টকা কৰ্তন কৰি ৰখা হ'ব আনহাতে যদিহে কিছুমান চৰকাৰী কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল কম তেনেস্থলত তেওঁলোকৰ পৰা আৰু অলপ বেছি পৰিমাণে টকা কৰ্তন কৰা হ'ব পাৰে আৰু যাৰ ফলত যাতে অৱসৰৰ সময়ত যাতে তেওঁলোকে 50% পেঞ্চন লাভ কৰিব পাৰে আৰু এই স্কিম বৰ্তমান অন্ধ্ৰ প্ৰদেশত চলি আছে আৰু যাৰ ফলত আপোনাৰ NPSৰ অধীনত চৰকাৰী কৰ্মচাৰী সকলেও যাতে তেওঁলোকে এয়া চাব তলত আপোনাৰ 40ৰ পৰা 50% যাতে তেওঁলোকে পেঞ্চন লাভ কৰিব পাৰে আনহাতে যদিহে তেওঁলোকৰ চাকৰি জীৱনত যদিহে তেওঁৰ NPSৰ অধীনত যে আপোনাৰ 25% টকা উলিয়াব পাৰে যদিহে তেওঁলোকে সেই 25% টকা উলিওৱা নাই আনহাতে তেখেতসকলৰ সাৰ্ভিস পিৰিয়ড যদি 20 বছৰতকৈ বেছি আছে তেনেহ'লে সেই সাৰ্ভিস পিৰিয়ড অনুযায়ী আনহাতে তেওঁলোকে যদি টকা উলোৱা নাই তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে 45% পেঞ্চন পাব নে 50% পেঞ্চন পাব হে আপোনাৰ নিৰ্ধাৰণ কৰিব আৰু যাৰ ফলত এয়া চাব কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ 8.7 মিলিয়ন চৰকাৰী কৰ্মচাৰীসকলে উপকৃত হ'ব বুলি জনা গৈছে আৰু যাৰ ফলত তেখেতসকলে তেখেতৰ চাকৰি জীৱনৰ অন্তিম দৰমহাৰ আপোনাৰ 50% বেছিক পেৰ পৰা তেওঁলোকে পেঞ্চন গ্ৰহণ কৰিব পাৰিব বুলি এই বিশেষ শেহতীয়া খবৰ এক প্ৰকাশ পাইছে যেটা আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে আপোনাৰ দেশত মোদী চৰকাৰে তৃতীয়বাৰৰ বাবে শাসনভাৰ হাতত লোৱাৰ লগে লগে NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলক 50% পেঞ্চনৰ যি গ্ৰেডেড পেঞ্চন স্কিম আমি ইতিমধ্যে যোৱাকালিৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে আমি তাত কৈছোঁ যে চৰকাৰে NPSৰ 50% দিব বুলি ভাবি আছে আৰু সেই খবৰটোৱে চাওক পোনে পোনে এয়া প্ৰকাশ পাইছে আৰু যিটো খবৰ আমি সকলোতকৈ আগত আপোনালোকক আগবঢ়াইছোঁ কাৰণে ভিডিঅ'টো নিশ্চয়কৈ লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বন্ধুবৰ্গক শ্বেয়াৰ কৰি উপকৃত কৰিব বুলি আমি আশা ৰাখিছোঁ ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম।